সভামাজে অযোধ্যা কুমার আনন্দিত মনে চলে আশ্রম ভিতর চলে আশ্রম ভিতর আনন্দিত মনে চলে আশ্রম ভিতর সর্বাঙ্গে সুন্দর দেহা অতি মনোহৰ রাম হরি রাম হরি বোলা নিরন্তর হরি বোলা নিরন্তর রাম হরি রাম হরি বোলা নিরন্তর দাদা মহান ইক্ষ্বাকুকুলৰ নৃপতি মহাবাণী দশৰথৰ পুত্ৰ হয় দাদা সেই হেতু ৰক্ষা কৰিবৰ বাবে কুলৰ গৌৰৱ পিতাৰ আদেশত আহি পালো আমি শিক্ষা লভিবৰ বাবে কুলগুৰু বশিষ্ঠদেৱৰ আশ্ৰম সৰ্ববিদ্যা লাভ কৰি গুৰুৰ কাষত ৰাখিব লাগিব আমি সূৰ্যবংশৰ নাম নে কি কোৱা ভাইহঁত দাদা ভাই কুলগুৰু বশিষ্ঠদেৱৰ কাষত থাকিবলৈ পাই মই যে পৰম আনন্দিত ভাই কিয়নো পিতাই কৈছে মহাজ্ঞানী ঋষিবৰ ত্ৰিকালজ্ঞ পুৰুষ তেনে প্ৰজ্ঞাশীল পুৰুষৰ কাষত লাভ কৰিম আমি জীৱনৰ বাট ধন্য হ'ম আমি ধন্য হ'ব আমাৰ জীৱন সঁচা কথা দাদা ভাই শিক্ষা যদি নলভো উপযুক্ত বয়সত গুৰুৰ কাষত অপূৰ্ণ হ'ব আমাৰ জনম দাদা গুৰুৰ আশ্ৰমত প্ৰৱেশ কৰাৰ পিছৰে পৰা অৰণ্যৰ প্ৰতিকূল পৰিৱেশে মোক পাহৰাই পেলাইছে সকলোবোৰ ভক্তিলাভ বৈভৱৰ কথা কিন্তু ভাই হকতুম ন দাদা তুমি দেখোন নিমাতে থাকিলা দাদা শিক্ষা লাভৰ ইচ্ছা মোৰ প্ৰবল হয় কিন্তু দাদা হয় কৰি অযোধ্যা কৰে কিয় জানো দাদা খনে খনে পৰিছে মনত পিতৃ মাতৃ কমে সকলো আত্মীয় স্বজন আৰু দাদা অৰণ্যৰে পৰিৱেশত শিক্ষা লাভৰ ইচ্ছা মোৰ নাই দাদা ভাই শত্ৰুঘ্ন দাদা এয়া তোমাৰ ভ্ৰান্ত ধাৰণা ভাই শত্ৰুঘ্ন শুনা মোৰ চেনেহৰ ভাই কোৱা দাদা কাৰেঙৰ বিলাসৰ মাজত থাকি প্ৰকৃত শিক্ষা তুমি কৰিব নোৱাৰিবা অৰ্জন এবে ভাইহঁত দাদা যাওঁ ব'লা সন্ধ্যা পূজাৰ আমি কৰিবই আয়োজন ব'লা দাদা ব'লা ভাইহঁত